ইণ্ডিয়াৰ চৰকাৰ হ'লে অসমত যাতে কোনো কাৰণতে কা প্ৰযোজ্য নহয় সেই সম্পৰ্কত দৃঢ় আৰু শক্তিশালী স্থিতি ল'ব লাগিব আৰু ৰাষ্ট্ৰীয় এজেণ্ডাত এই বিষয়টো সন্নিৱিষ্ট কৰিব লাগে আৰু তাৰ লগে লগে বিভিন্ন বিষয় আছে অসম চুক্তিৰ ৫ নম্বৰ দফা এতিয়া সম্পূৰ্ণৰূপে নাচ্ছাত হৈ গ'ল কাখন জাপি দিয়াৰ লগে লগে গতিকে আজি অসম চুক্তি ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিখন আজি সংকটত আৰু এই চুক্তিখন সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বতে তেওঁৰ স্বাক্ষৰতে এই চুক্তি হৈছিল আৰু আমি সমগ্ৰ অসমৰ ৰাইজে এই কথাটো বিশ্বাস কৰোঁ যে অসম চুক্তিৰ যোগেদি অসমৰ জাতীয় আৰু মৌলিক সমস্যাসমূহৰ সমাধানৰ বাট আমি পাব পাৰোঁ অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল এই সমিতিখনৰ প্ৰতিবেদন দিয়া হ'ল কিন্তু প্ৰতিবেদন গ্ৰহণ নকৰিলে কাৰ্যকৰীও নকৰিলে গতিকে এই বিষয়সমূহ সন্নিৱিষ্ট হ'ব লাগিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা বৃহৎ নদী বান্ধৰ সমস্যাই যি ভয়াৱহতা নমাই আনিছে সেই সমগ্ৰ বিষয়সমূহৰ সম্পৰ্কতো আমি ইয়াত বিভিন্ন বিষয় উত্থাপন কৰিছোঁ